নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে দশমমান শ্ৰেণীৰ চেপ্টাৰ নম্বৰ 7 কোঅৰ্ডিনেট জ্যামিতি বা স্থানাংক জ্যামিতি আমি নৱম শ্ৰেণীত কি হৈছে x কোঅৰ্ডিনেট y কোঅৰ্ডিনেট x অক্ষ y অক্ষ কাৰ্টেছিয়ান প্লেন এইবিলাক বিষয় আমি কি হৈছে আলোচনা কৰি আহিছো মই চেপ্টাৰটোলৈ আগবঢ়াৰ আগতে ইয়াৰ ওপৰত থুলমুলকৈ এটা মই আভাস দিব বিচাৰিছো এটা এনেকুৱা ধৰণৰ আছিল আমি কি কৰিছিলো যেতিয়া এডাল এই ধৰণে যদি আমি কি কৰিছো এডাল অনুভূমিক আমি কি কৰিছো অক্ষ লৈছো ঠিক হেদৰে কি কৰিছো ইয়াৰ ওপৰত এডাল লম্বভাৱে ভাৰ্টিকেলি আমি কি কৰিছো এডাল অক্ষ আঁকিছো হয়নে ক্লাস 9ত আমি এইবিলাক বস্তু পঢ়িছিলো এডালক মই কি কৰিছো নামাকৰণ কৰিছো x x ডেশ আৰু এডালক মই নামাকৰণ কৰিছো y y ডেশ আৰু এই যেটো বিন্দুত কি হৈছে কটাকটি কৰিছে ইন্টাৰসেক্ট কৰিছে পাৰপেন্ডিকুলাৰলি বা লম্বভাৱে কটাকটি কৰিছে এটুক মই কি বুলি কৈছো ওৰে নামাকৰণ কৰিছো আৰু এটো নাম কৈছো কি অৰিজিন বুলি হলে তেতিয়া হলে অৰিজিনৰ পৰা কি হৈছে এইফালে যদি যাও মই x অক্ষৰ হুফালে গলে কি হ'ব একক দূৰত্ব বিলাক কি হয় সদায় পজিটিভ হয় ধনাত্মক হয় ঠিক হেদৰে বাওফালে যদি অহা হয় তেতিয়া হলে ইয়াৰ মান বিলাক কিমান হয় সদায় ঋণাত্মক হয় বা নেগেটিভ হয় ঠিক হেদৰে উলম্বভাৱে থকা যিডাল অক্ষ আছে ওপৰৰ ফালে যদি মই যাও তেতিয়া হলে কি হ'ব ওপৰৰ অংশটো কি হ'ব সকলো বিলাক ধনাত্মক আহিব পজিটিভ আহিব ঠিক হেদৰে তলৰ ফালে আহিলে কি হ'ব সকলো বিলাক মান কি হ'ব নেগেটিভ হ'ব হৈছে এইকিটা আছিলে আমি জানিবলগীয়া কথা এইডালক আমি কি বুলি কৈছো x x ডালক আমি কি বুলি কৈছো x অক্ষ বুলি কৈছো বা এডালক কি বুলি কয় x এক্সিস বুলি কয় আৰু যিডাল y y ডেশ আছে হেডালক কি বুলি কয় y অক্ষ বুলি কয় বা এডালক কি বুলি কয় y এক্সিস বুলি কোৱা হয় ঠিক আছে horizontal axis is called the x axis and the vertical axis is called the y axis হৈছে এতে কি হয় y অক্ষৰ পৰা সাপোজ আমাৰ ইয়াত এটা যেনবা বিন্দু আছে এটুখাতে এটা বিন্দু আছে এটো এটা বিন্দু এই বিন্দুটো কি হৈছে y অক্ষৰ পৰা যেটো ডিসটেন্স y অক্ষৰ পৰা ইয়ালে যেটো ডিসটেন্স হেতুক মই হনাই কি বুলি কওঁ x কোঅৰ্ডিনেট বুলি কয় x কোঅৰ্ডিনেট বুলি কয় বা ইয়াক কি বুলি কয় এবসিসা বুলি কোৱা হয় ঠিক আছে এটো কি বুলি কয় x কোঅৰ্ডিনেট x ৰ স্থানাংক বুলি কোৱা হয় ঠিক হেদৰে y এক্সিসৰ পৰা ইয়ালে যেটো দূৰত্ব x এক্সিসৰ পৰা ইয়ালে যেটো দূৰত্ব হেতু কি বুলি কোৱা হয় y কোঅৰ্ডিনেট বুলি কয় কোঅৰ্ডিনেট বুলি কয় বা ইয়াক কি বুলি কয় অকল অৰ্ডিনেট বুলিও কোৱা হয় এটো কি বুলি কয় y স্থানাংক বুলি কয় এটো কি বুলি কয় x ৰ স্থানাংক ঠিক হেদৰে এটো কি বুলি কয় y স্থানাংক এইগিটা নৱম শ্ৰেণীত আলোচনা কৰি অহা বিষয়বস্তু দে মই এটাকে আকৌ ৰিপিট কৰি দিছো তেতিয়া হলে এই পইণ্টৰ পজিশনটো কোঅৰ্ডিনেটটো আমি কেনেকৈ লিখিম এই পইণ্টটো ব্ৰেকেট দি পেলাই কি লিখিম এবসিসা কমা অৰ্ডিনেট ব্ৰেকেট ক্লোজ মানে আমি কি কৰিম এই পইণ্টৰ যেটো স্থানাংক আছে স্থানাংকটো লিখিবলৈ আমি কি কৰিম x ৰ যেটো স্থানাংক হেতু প্ৰথমতে আমি লিখিম আৰু y স্থানাংক এখানে ক্লিয়াৰ হৈছে না ঠিক আছে এই পইণ্টৰ পজিশনটো লিখিবলৈ হলে আমি কি কৰিম প্ৰথমতে x ৰ স্থানাংক তাৰপা y স্থানাংক এটা x ৰ স্থানাংকটো কিমান x ৰ স্থানাংকটো কি হৈছে y অক্ষৰ পৰা দূৰত্বটো কিমান এটো কিমান 4 হলে ঠিক হেদৰে x অক্ষৰ পৰা ইয়াৰ দূৰত্বটো কিমান এটো 4 হৈছে না তেতিয়া হলে আমি ইয়াত গম পালো যে এই পইণ্টৰ এই যেটো বিন্দু আছে সেই বিন্দুটোৰ স্থানাংক কি 4,4 x ৰ স্থানাংক 4 y স্থানাংক 4 এবসিসাটো 4 আৰু কি হয় অৰ্ডিনেটটো 4 হয় এটা কি হয় এই দুডাল অক্ষ আছে এই অক্ষ দুডালে কি হৈছে ইয়াক কি কৰিছে 4টা অংশত ভাগ কৰা হৈছে ঠিক আছে এটো এটা অংশ এটো এটা অংশ এটো এটা অংশ ঠিক হেদৰে এটো এটা
অংক তেতিয়াহলে এই যেটো প্ৰথম অংকটো আছে হেতু কি বুলি কয় ফাৰ্স্ট কোৱাড্ৰেন্ট বুলি কয় কোৱাড্ৰেন্ট বুলি কয় এটো প্ৰথম চুক বুলি কয় কি বুলি কয় প্ৰথম চুক বুলি কয় ঠিক হেদৰে এটো কি বুলি কয় সেকেন্ড কোৱাড্ৰেন্ট বুলি কয় মানে দ্বিতীয় চুক ঠিক হেদৰে এই অংকটোক কি বুলি কয় থাৰ্ড কোৱাড্ৰেন্ট বুলি কয় থাৰ্ড কোৱাড্ৰেন্ট বুলি কয় মানে তৃতীয় চুক ঠিক হেদৰে এটো কি বুলি কোৱা হয় ফৰ্থ কোৱাড্ৰেন্ট বা চতুৰ্থ চুক আমি ইয়াত এটা কথা মনত ৰাখিবলগীয়া কথা আছে হেতু কি হয় প্ৰথম যেটো চুক আছে প্ৰথম চুকটোত কি হয় x ৰ কোঅৰ্ডিনেট আৰু y কোঅৰ্ডিনেট মানে x ৰ স্থানাঙ্ক আৰু y স্থানাঙ্ক কি হয় দুইটাই কি হয় পজিটিভ হয় এই অংকটোত আমাৰ যিবিলাক বিন্দু পাম হে গুটেই বিন্দু বিলাকৰ কি হ'ব বিন্দু বিলাকৰ ক্ষেত্ৰত কি হ'ব x ৰ স্থানাঙ্ক আৰু y স্থানাঙ্ক কি হ'ব দুইটাই কি হ'ব পজিটিভ হ'ব ঠিক হেদৰে দ্বিতীয় যেটো কোৱাড্ৰেন্ট আছে দ্বিতীয় চুক আছে সেকেন্ড কোৱাড্ৰেন্টৰ ক্ষেত্ৰত কি হয় x ৰ যেটো স্থানাঙ্ক থাকে হেতু কি হ'ব সদায় নেগেটিভ হ'ব আৰু আনহাতে y স্থানাঙ্কটো কি হ'ব পজিটিভ হ'ব মানে এই অংকটোত কি হ'ব যিবিলাক বিন্দু পাম হে বিন্দু বিলাকৰ স্থানাঙ্ক কোঅৰ্ডিনেট লেবলৈ যাওঁতে কি হ'ব x ৰ যেটো কোঅৰ্ডিনেট আছে হেতু কি হ'ব সদায় নেগেটিভ হ'ব আৰু যেটো y কোঅৰ্ডিনেট আছে হেতু কি হ'ব সদায় পজিটিভ হ'ব এটা কি হ'ব ঋণাত্মক হ'ব আৰু আনটো কি হ'ব ধনাত্মক হ'ব ঠিক হেদৰে থাৰ্ড কোৱাড্ৰেন্ট তৃতীয় যেটো কি আছে চুক আছে হে তৃতীয় চুকটোৰ ক্ষেত্ৰত কি হ'ব x ৰ যেটো স্থানাঙ্ক আৰু y স্থানাঙ্ক দুইটাই কি হ'ব সদায় নেগেটিভ হ'ব আমি ঋণাত্মক ভ্যালু হে লাভ কৰিম x ৰ কোঅৰ্ডিনেট আৰু y কোঅৰ্ডিনেট আমি দুইটাই কি হ'ব নেগেটিভ পাম মাইনাস ভ্যালু পাম ঠিক হেদৰে চতুৰ্থ যেটো কি আছে কোৱাড্ৰেন্ট আছে হেতুৰ ক্ষেত্ৰত কি হ'ব x ৰ ভ্যালুটো কি হ'ব x ৰ স্থানাঙ্কটো কি হ'ব পজিটিভ হ'ব আৰু y স্থানাঙ্কটো কি হ'ব নেগেটিভ হ'ব ঠিক আছে এই অংকটোত কি হ'ব x ৰ ভ্যালুটো সদায় কি হত আহিব পজিটিভত আহিব আৰু y ভ্যালুটো এই y স্থানাঙ্কটো কোঅৰ্ডিনেটটো কি হত আহিব সদায় নেগেটিভত আহিব এইকিটা হৈছে বেসিক কনসেপ্ট এই কথাকিটা তোমালোকে আগতেও পঢ়ি আহিছা আৰু এইকিটা মই আগবঢ়া আগতে এই কথাকিটা তোমালোকক মই চমুকৈ জনাই থলো ঠিক আছে ক্লিয়াৰ হৈছে নেক্সট ক্লাস 10 ৰ প্ৰথম স্থানাঙ্কৰ জ্যামিতি প্ৰথম টপিকটো হৈছে দূৰত্ব সূত্ৰ এটো কি হয় দূৰত্ব সূত্ৰ বাইৰক ইংৰাজীত কি বুলি কয় ডিসটেন্স ফৰ্মুলা বুলি কয় ডিসটেন্স ফৰ্মুলা ঠিক আছে এটা ডিসটেন্স ফৰ্মুলাৰ বিষয়ে আমি জানিব লাগিব আমাৰ দুটা বিন্দুৰ মাজৰ ডিসটেন্সটো দূৰত্বটো আমি কেনে ধৰণে নিৰূপণ কৰিম এই গুটেই বস্তুটোৰ বিষয়ে আমি কি হ'ব এই ডিসটেন্স ফৰ্মুলাটোৰ পৰা আমি লাভ কৰিম এটা কি হৈছে সাপোজ এডাল হৈছে x অক্ষ এডাল হৈছে y অক্ষ এটো অৰিজিন ঠিক আছে ইয়াত কি হৈছে এটা বিন্দু আছে সাপোজ a বিন্দু যাৰ স্থানাঙ্ক হৈছে x1 y1 ঠিক হেদৰে আন এটা বিন্দু আছে যাৰ স্থানাঙ্ক হৈছে x2 y2 ঠিক আছে ইয়াত এটা পইণ্ট আছে a যাৰ কোঅৰ্ডিনেটটো কি হৈছে x1 y1 ঠিক হেদৰে ইয়াত এটা পইণ্ট আছে এটো হৈছে b যাৰ কোঅৰ্ডিনেট হৈছে x2 y2 ঠিক আছে এতিয়া কি হৈছে আমি কি উলিয়াব লাগে এই বিন্দু দুটাৰ মাজৰ ডিসটেন্সটো উলিয়াব লাগে দূৰত্বটো উলিয়াব লাগে এই দূৰত্বটো ab দূৰত্বটো আমি কেনে ধৰণে লাভ কৰিম ab দূৰত্বটো কিমান হ'ব পাৰে আমি কেনে ধৰণে লাভ কৰিম ঠিক আছে তেতিয়া মই কি কৰিম প্ৰথমে মই কি কৰিম
A বিন্দুৰ পৰা মই x অক্ষৰ ওপৰত এডাল কি আঁকিম লম্ব আঁকিম ঠিক সেই ধৰণে B বিন্দুৰ পৰা মই কি কৰিম x অক্ষৰ ওপৰত এডাল লম্ব আঁকিম তাৰ পিছত কি কৰিম মই A বিন্দুৰ পৰা এই ৰেখাখণ্ডডাললৈ কি কৰিম এডাল লম্ব অংকন কৰিম মই ইয়াক নাম দিম সাপোজ এটো C এটো D এটো E হলে এতিয়া কন্ডিশনটো হল কি আমি চাব লাগিব x ৰ যেটো স্থানাঙ্ক হেতু কি হয় y অক্ষৰ পৰা দূৰত্বটো বুজায় এটা বিন্দুৰ x ৰ স্থানাঙ্কটো কি y অক্ষৰ পৰা কিমানটো দূৰত্বত অৱস্থিত সেই কথাটো বুজায় ঠিক এদৰে y যেটো স্থানাঙ্ক হেতু কি হয় x অক্ষৰ পৰা সেই বিন্দুটো কিমান দূৰত্বত অৱস্থিত সেই কথাটো বুজায় এতিয়া আমি ইয়াত কি হৈছে x1 দিয়া আছে ঠিক এদৰে এটো x ৰ কোঅৰ্ডিনেট কি দিছে x2 দিয়া আছে এই দুইটাৰ ক্ষেত্ৰত তেতিয়া হলে আমি এটা কথা জানিব লাগিব যে x ৰ কোঅৰ্ডিনেটটো উলিয়াবলৈ যাওঁতে কি হ'ব তাৰ ডিসটেন্সটো ক'ৰ পৰা ল'ব লাগিব আমি সদায় y অক্ষৰ পৰা ল'ব লাগিব তেতিয়া হলে কি হ'ব ইয়াত এটুকে বুজাইছে যে এই অংশটোৰ পৰা এই অংশটোলৈ ডিসটেন্সটো কিমান হয় x1 ঠিক আছে মানে এই অৰিজিনৰ পৰা এই বিন্দুটোলৈ মানে এই দুখালে এই অংশটোলৈ কি হয় ইয়াৰ ডিসটেন্সটো কিমান হয় x1 হয় ঠিক সেই ধৰণে এই অৰিজিনৰ পৰা মানে y অক্ষৰ পৰা এই অংশ দুখালে এই দুখালৈকে কি হ'ব ইয়াৰ ডিসটেন্স কি বুজাব x2 বুজাব ক্লিয়াৰ হৈছে নে এই দুখালৈকে কি বুজাব x2 বুজাব ঠিক সেই ধৰণে y যিকিটা কোঅৰ্ডিনেট আছে y যিকিটা স্থানাঙ্ক আছে হেকিটা কি হয় x অক্ষৰ পৰা সেই বিন্দুটোলৈ কিমানটো দূৰত্ব গৈছে সেই কথাটো বুজায় তেতিয়া হলে আমি দেখিছো যে এই অংশটোৰ পৰা এই অংশটোলৈ কি গৈছে কিমানটো দূৰত্ব অতিক্ৰম কৰিছে হেতু হৈছে কিমান y1 ঠিক হেদৰে এই বিন্দুটোৰ পৰা এই বিন্দুটোলৈ কিমানটো দূৰত্ব অতিক্ৰম কৰিছে x অক্ষৰ পৰা কিমান দূৰত্ব অতিক্ৰম কৰিছে y2 ডিসটেন্স যোৱা আমি দেখা পাইছো হৈছে নে তেতিয়াহলে আমি এই কন্ডিশনটা ক্লিয়াৰ হল যে এই দুখৰ পৰা এই দুখলে দূৰত্বটো কিমান x1 ঠিক হেদৰে এই অংশটোৰ পৰা এই অংশটোলৈকে ডিসটেন্সটো কিমান x2 ঠিক সেই ধৰণে এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈ ডিসটেন্সটো কিমান y1 ঠিক সেই ধৰণে এই দুখৰ পৰা এই দুখলে কিমান y2 এটা কি হ'ব এই দুখৰ পৰা এই দুখলে x1 এই গুটেটো কি হৈছে x2 তেতিয়া হলে এই মাজত যেটো ৰৈ গৈছে cd এই cd ৰ ভ্যালুটো কিমান হ'ব এই দুখৰ পৰা কি হ'ব এই অংশটোলৈ ভ্যালুটো কি হ'ব গুটে ডিসটেন্সটোৰ পৰা আমি কি কৰিব লাগিব এই ডিসটেন্সটো মাইনাস কৰিব লাগিব that is x2 x1 হবনে এই গুটে অংশটোৰ পৰা কি কৰিব লাগিব এই অংশটো বিয়োগ কৰিলে আমি কি পাম এই অংশ দুখাৰ cd ৰ আমি কি হ'ব ডিসটেন্সটো লাভ কৰিম cd ৰ মানটো আকৌ কাৰ সমান a ৰ সমান হয়নে আমি লম্ব অংকন কৰিছো তেতিয়া হলে কি হ'ব ডিসটেন্সটো কি হ'ব cd = কি হ'ব a হ'ব মানে এই ডিসটেন্সটো কি হ'ব x2 x1 হ'ব ক্লিয়াৰ হল ঠিক সেই ধৰণে AC মানটো কিমান পাইছো y1 পাইছো তেতিয়া হলে ED ৰ মানটো কিমান হ'ব এই দুটা সেম হ'ব তেতিয়া হলে কি হ'ব ইয়াৰ মানটো কি হ'ব এই দুখৰ পৰা দুখলে ইয়াৰ মানটো কি হ'ব y1 এ হ'ব হ'ব AC = কি হ'ব ED ৰ সমান হ'ব AC যদি কি হয় y1 হয় তেতিয়া হলে ED ৰ মানটো কিমান হ'ব y1 হ'ব তেতিয়া হলে এই গুটে অংশটো কি হয় y2 হয় ইয়াৰ মানটো কি হয় b পৰা d লৈকে মানটো কিমান হয় y2 হয় তেতিয়া হলে আমাৰ b ৰ মানটো কি হ'ব তেতিয়া হলে আমি কি কৰিব লাগিব b ৰ মানটো উলিয়াবলৈ যাওঁতে আমি এই গুটে ডিসটেন্সটোৰ পৰা এই ডিসটেন্সটো কি কৰিব লাগিব মাইনাস কৰিব লাগিব that is কি হ'ব y2 y1 হ'ব মানে b ৰ মানটো কিমান হ'ব y2 y1 হ'ব হলে এতিয়া হলে আমি ইয়াত দেখিলো যে কি ABE ট্ৰায়াঙ্গেল ABE এটা কি হয় সমকোণী ত্ৰিভুজ বা এটো কি বুলি কওঁ ৰাইট এংগেল ট্ৰায়াঙ্গেল হয়নে ৰাইট এংগেল ট্ৰায়াঙ্গেল তেতিয়াহলে কি হয় এটা সমকোণী ত্ৰিভুজ বা এটা ৰাইট এংগেল ট্ৰায়াঙ্গেলৰ ক্ষেত্ৰত কি হয় আমি সদায় কি কৰিব পাৰো
পাইথাগোৰাছৰ যেটো উপপাদ্য আছে পাইথাগোৰাছ যেটো ফৰ্মুলা আছে হেতু কি কৰিব পাৰো এপ্লাই কৰিব পাৰো পাইথাগোৰাছৰ সূত্ৰটো মতে কি হ'ব এডালক মই কি কৰিম হাইপোটেনাস বা অতিভুজ হিচাপে লম এডালক মই ভূমি বা বেছ হিচাপে লম আৰু এডালক মই কি লম পাৰপেন্ডিকুলাৰ হিচাপে বা লম্ব হিচাপে লম তেতিয়া হলে কি হ'ব AB স্কয়াৰ ইজ ইকুৱেল টু কি হ'ব A স্কয়াৰ প্লাস BE স্কয়াৰ হলনে according to Pythagoras theorem AB square is equal to AE square plus BE square এই কথাটা আমি সকলোৱে জানো তেতিয়া হলে এটো AB square থাকিলে ঠিক এদৰে আমি AE মানটো কিমান পাইছো এই দুখৰ পৰা এই দুখলৈ আমি ডিসটেন্স কিমান পাইছো that is x2 minus x1 whole square plus BE মানটো কিমান পাইছো y2 minus y1 পাইছো y2 minus y1 এটো কলকে ক্লিয়াৰ হ'ল না এটা হলে কি হ'ব মই যদি কি কওঁ স্কয়াৰটো অতৰাই দিও তেতিয়া হলে কি কৰিব লাগিব মই দুইফালে ইফালে কি হ'ব বৰ্গমূল চিহ্নটো আহিব তাহলে কি হ'ব √x2 minus x1 whole square plus y2 minus y1 whole square এটো কি হয় যেতিয়া স্কয়াৰ ৰুট কৰা হয় এটো কি হয় প্লাস মাইনাসৰ দুটাত মানটো আমি লাভ কৰো কিন্তু কি হয় ডিসটেন্সৰ ম্যাগনিটিউডটো ডিসটেন্স ৰাখিটো কি হয় দূৰত্ব ৰাখিটো সদায় কি হয় ধনাত্মক হয় সেই কাৰণে মই ইয়াত কি কৰিছো পজিটিভ ভ্যালুটোহে কনসিডাৰ কৰিছো তেতিয়া হলে আমি কি পালো এই যে দুটা বিন্দু লৈছিলো A আৰু B লৈছিলো হিহতৰ মাজৰ যেটো দূৰত্ব AB হেতু আমি কিমান পালো √x2 minus x1 whole square plus y2 minus y1 whole square হয় তেতিয়া হলে এটোকে আমি কি বুলি কওঁ দূৰত্ব সূত্ৰ বুলি কওঁ এটোকে আমি কি বুলি কওঁ দূৰত্ব সূত্ৰ বা এটো কি বুলি কয় ডিসটেন্স ফৰ্মুলা বুলি কোৱা ঠিক আছে এটো এই কথাটো মনত ৰাখিলে আমি এটোৰ পৰা আমি কি কৰিব লাগিব পিছৰ যিবিলাক আমাক কি দিয়া আছে কোৱেশ্চন দিয়া আছে সেই কোৱেশ্চন বিলাক আমি কি কৰিম সলভ কৰিম ঠিক আছে এতিয়া আমি ডিসটেন্স ফৰ্মুলা ইউজ কৰি পেলানি যেটো আমাৰ এক্সাৰসাইজ আছে প্ৰথম এক্সাৰসাইজ 7.1 হেতু আমি সলভ কৰিম according to distance formula এটো কি হয় দুটা বিন্দু যদি থাকে এটা A বিন্দু যাৰ স্থানাঙ্ক x1 y1 আৰু আন এটা বিন্দু B বিন্দু যাৰ স্থানাঙ্ক x2 y2 হিহতৰ মাজৰ যেটো ডিসটেন্স AB এই AB টো উলিয়াবলৈ হলে আমি কি কৰিম AB is equal to √x2 minus x1 whole square plus y2 minus y1 whole square এই কন্ডিশনটো আমি কি কৰিম ইউজ কৰিম এটা গোটেই হোল এক্সাৰসাইজটোত কি হয় আমি এই ফৰ্মটো ইউজ কৰি পেলানি কি কৰিম প্ৰশ্নখিনি আমি সলভ কৰিবলৈ চেষ্টা কৰিম এক্সাৰসাইজ 7.1 ফাৰ্স্ট কোৱেশ্চনটো কৈছে কিছুমান আমাক পইণ্ট দিয়া আছে বিন্দু দিয়া আছে আমি তাৰ মাজৰ কি উলিয়াব লাগে ডিসটেন্সটো উলিয়াব লাগে Question 1 ৰ ফার্স্ট কোৱেশ্চনটো দিয়া আছে পইণ্ট গিটা দিয়া আছে সাপোজ মই এটা P পইণ্ট ললো হেতু কিমান 2 3 আৰু এটা কনসিডাৰ কৰিলো সাপোজ Q পইণ্ট that is 4 1 একিটা মই ধৰি লৈছো P আৰু Q এটো কৰি দিছো মই ধৰি লৈছো লেভেল কৰি লৈছো ঠিক আছে তেতিয়া হলে মই কি উলিয়াব লাগে PQ ডিসটেন্স টু উলিয়াব লাগে P আৰু Q বিন্দুৰ মাজৰ ডিসটেন্স টু উলিয়াব লাগে তেতিয়া হলে মই কি কৰিম এই যেটো পইণ্ট আছে ফার্স্ট পইণ্টক মই কি কৰিম ইয়াৰ কোঅৰ্ডিনেট গিটা কি ধৰিম এটুক x1 এটুক y1 এটুক x2 এটুক y2 বুলি মই কনসিডাৰ কৰিম তেতিয়া হলে কি হ'ব according to distance formula মতে কি হ'ব x2 minus x1 whole square plus y2 minus y1 whole square মই এটো কি কৰিছো x1 y1 বুলি কনসিডাৰ কৰিছো আৰু এটো কি কৰিছো x2 y2 বুলি কনসিডাৰ কৰিছো তেতিয়া হলে এটো মতে কি হ'ব x2 কি আছে 4 minus x1 ৰ ভ্যালুটো কিমান 2 whole square then y2 ভ্যালুটো হৈছে 1
y1 ৰ ভ্যালু হৈছে 3 হোল স্কয়াৰ ইয়াৰ পৰা কিমান হ'বগে 2 স্কয়াৰ প্লাস -2 স্কয়াৰ এটো হ'ব কিমান √8 that means 2√2 প্ৰথম কোৱেশ্চনটোৰ এটা হলা আনসাৰটো কিমান হ'ল 2√2 হ'ল ঠিক হেদৰে নেক্সট কোৱেশ্চন নম্বৰ 2 Question number 2 এক নম্বৰ কোৱেশ্চনৰ 2টো ঠিক আছে এটো ঠিক কি কৰিলো মই এটা পইণ্ট ললো p কনসিডাৰ কৰি ললো ফাৰ্স্ট পইণ্টটো দিয়া আছে কিমান -5 7 আৰু এটা পইণ্ট ললো q তাৰ কোঅৰ্ডিনেট কিমান দিয়া আছে -1 and 3 -1, 3 তেতিয়া হলে মই কি ল'ব লাগে PQ distance to উলিয়াব লাগে এই আগৰটো নিচিনাকৈ কি কৰিলো এটো x1 y1 বুলি কনসিডাৰ কৰিলো এটো x2 y2 বুলি কনসিডাৰ কৰিলো তেতিয়া হলে PQ = x2 - x1 whole square plus y2 - y1 whole square তেতিয়া হলে কি হ'ব ইয়াত x2 ৰ জায়গাত কি বহিব -1 x1 ৰ জায়গাত কি বহিব -5 মাইনাস কি হ'ব তো +5 হোল স্কয়াৰ হ'ব দেন y2 ৰ জায়গাত কি বহিব y2 ৰ স্থানত বহিব 3 y1 ৰ প্লেছত বহিব কিমান 7 হোল স্কয়াৰ দেন এটো কিমান হ'বগে 4 স্কয়াৰ এটো কি হ'ব -4 স্কয়াৰ 16 + 16 that will be equal to 32 32 যদি আমি আৰু অলপ সিম্পলিফাই কৰো তেতিয়া হলে তো হ'ব 4√2 ইয়াৰ আনসাৰটো হৈ গল 4√2 নেক্সট কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 টো এনেকুৱা ধৰণৰ এটো পইণ্ট এটা কনসিডাৰ কৰিলো এটো AB দিয়া আছে দেন আৰু এটা পইণ্ট কনসিডাৰ কৰিলো এটো -a, -b তেতিয়া হলে এই পইণ্টটো আৰু এই পইণ্টটোৰ মাজৰ কি ল'ব লাগে ডিসটেন্সটো উলিয়াব লাগে মই এটো কনসিডাৰ কৰিলো x1 y1 x2 y2 তেতিয়া হলে ডিসটেন্স সূত্ৰৰ মতে কি হ'ব x2 - x1 whole square plus y2 - y1 whole square তেতিয়া হলে কি হ'ব -a square plus -b square তো কিমান হ'ব -2a square plus -2b square that will be equal to √4a square 4b square এতিয়া মই ইয়াত কি কৰিলো 4 টো যদি মই কমন উলিয়াও তেতিয়া হলে কি হ'ব a square plus b square থাকিব তেতিয়া হলে 4 ক যদি মই বৰ্গমূল কৰো তেতিয়া হলে কিমান হ'ব তো 2 হ'ব ব্ৰেকেটৰ ভিতৰত থাকিব √a square plus b square মানে 3 নম্বৰটো উত্তৰটো হেতু নেক্সট আহিলে কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 টো এনেকুৱা ধৰণৰ কৈছে কি দুটা বিন্দু দিয়া আছে এটা হৈছে 0 0 আনটো বিন্দু দিছে কি 36 আৰু 15 ইহতৰ মাজৰ ডিসটেন্সটো উলিয়াব লাগে লগতে কি কৰিছে 7.2 অনুচ্ছেদত আলোচনা কৰা a আৰু b নগৰ দুখনৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব লাগে তেতিয়া হলে নগৰ দুখনৰ স্থানাংক কিটা কি আছিল 0 0 আছিল আৰু এটা আছিল 36, 15 আছিল আমি এটো যদি সলভ কৰো ইয়াৰ মাজৰ যদি ডিসটেন্সটো উলিয়াও তেতিয়া আমি কি পাম দূৰত্বটো পাম আৰু লগতে কি হ'ব নগৰ দুখনৰ মাজৰ দূৰত্বটো আমি লাভ কৰি এটো মই a বুলি কনসিডাৰ কৰিলো আৰু এটো কি বুলি কৈলো b বুলি কনসিডাৰ কৰিলো তেতিয়ালে ইহতৰ মাজৰ ডিসটেন্সটো উলিয়াব লাগে এটোক মই x1 y1 বুলি কনসিডাৰ কৰিলো দেন এটোক x2 y2 বুলি ধৰা হল এটা কি হ'ব ab = কিমান হ'ব x2 - x1 whole square plus y2 - y1 whole square তেতিয়া হলে কি হ'ব এটো 36 - 0 whole square then 15 - 0 whole square
এটো কিমান হ'ব 36 স্কয়াৰ প্লাস 15 স্কয়াৰ 36 ক যদি আমি স্কয়াৰ কৰো তেতিয়া হলে তাৰ ভ্যালুটো কিমান হ'ব 1296 দেন 15 ক যদি আমি স্কয়াৰ কৰো তেতিয়া হলে তাৰ ভ্যালুটো কি হ'ব 225 আৰু এই দুটা যদি প্লাস কৰা হয় তেতিয়া হলে কিমান হ'ব 1521 ঠিক আছে এটো কিমান হ'বগে তেতিয়া হলে ইয়াক যদি আমি বৰ্গমূল কৰো তেতিয়া হলে তাৰ মানটো হ'ব কিমান 39 ঠিক এই ধৰণে নগৰ দুখনৰ মাজৰ ডিসটেন্সটো কিমান হ'ব যদি আমি কিলোমিটাৰ এককটো লোৱা হয় তেতিয়া হলে 39 কিলোমিটাৰ হ'ব কোৱেশ্চন নম্বৰ 2 টো ইমানে ঠিক আছে দেন কোৱেশ্চন 3 কোৱেশ্চন 3 টোত কৈছে তিনটা পইণ্ট দিয়া আছে হেগিটা কি হয় একে ৰেখীয় হয় নে নহয় আমি চাবলৈ কৈছে পৰীক্ষা কৰিবলৈ কৈছে কোলিনিয়াৰ হয় নে নহয় আমি হেতু চাব কৈছে ঠিক আছে কোলিনিয়াৰ হ'বলৈ হলে কি হ'ব লাগিব দুটা ডিসটেন্স যোগ কৰিলে কি হ'ব তৃতীয়টো ডিসটেন্সৰ সমান হ'ব লাগিব তেতিয়া হলে মই ইয়াত তিনটা পইণ্ট কনসিডাৰ কৰিলো এটা A এটা B আৰু এটা C A পইণ্টৰ কোঅৰ্ডিনেট কিমান দিয়া আছে 1 5 B পইণ্টৰ কোঅৰ্ডিনেট কিমান দিয়া আছে 2 3 দেন C পইণ্টৰ কোঅৰ্ডিনেট কিমান দিয়া আছে -2 -11 একে ৰেখীয় বা কোলিনিয়াৰ হ'বৰ কাৰণে কি কৰিব লাগিব এই গুটেই কিটা বিন্দু কি হ'ব লাগিব একেডাল ৰেখাৰ ওপৰতে থাকিব লাগিব এটা হলে ইয়াৰ পৰা কি হ'ব লাগিব কন্ডিশনটো AB plus BC ইকুয়াল টু কি হ'ব লাগিব AC হ'ব লাগিব যদি হয় ডিসটেন্স গিটা ওলোৱাৰ পিছত যদি এই বস্তুটো যদি আমি পাই যাও তেতিয়া হলে আমি ক'ব পাৰিম যে এই গুটেই তিনটা বিন্দু কি হৈছে একে ৰেখীয় হয় বা all 3 points are collinear বুলি আমি ক'ব পাৰিম তেতিয়া হলে প্ৰথমতে আমি কি উলিয়াও AB ৰ মানটো উলিয়াও AB উলিয়াবলৈ হলে আমি এই দুটা পইণ্ট কনসিডাৰ কৰিব লাগিব তেতিয়া হলে কি হ'ব এটো 2 - 1 স্কয়াৰ 3 - 5 স্কয়াৰ এটো কিমান হ'বগে 1 স্কয়াৰ প্লাস -2 স্কয়াৰ এটো হ'ব 1 plus 4 that is √5 প্ৰথমটো আমি পালো AB ৰ মানটো আমি কিমান পালো √5 ঠিক এই ধৰণে আমি কি উলিয়াম BC উলিয়াম BC মানে আমি এই পইণ্টটো আৰু এই পইণ্টটো কনসিডাৰ কৰিব লাগিব তেতিয়া হলে এটো কি হ'ব -2 স্কয়াৰ দেন -11 -3 স্কয়াৰ তেতিয়া হলে এটো কি হ'ব -4 স্কয়াৰ প্লাস -14 স্কয়াৰ ইয়াৰ ভ্যালুটো হ'বগে 16 প্লাস 14 ক যদি আমি স্কয়াৰ কৰো তাৰ মানটো কিমান হয় 196 ৰ লগত যদি আমি 16 যোগ কৰো 6 6 12 হল 2 11 √212 দেন আমি কি উলিয়াম AC উলিয়াম এই বিন্দুটো আৰু এই বিন্দুটো মাজৰ ডিসটেন্সটো AC টো কিমান হ'ব -2 -1 স্কয়াৰ দেন -11 -5 স্কয়াৰ তোমালোকে ধৰিব পাৰিছা নে এই বস্তুটো মই ডাইৰেক্ট কৈ গৈছো এবিলাকক কি কৰিছো মই AB যেতিয়া উলিয়াইছো তেতিয়া হলে মই এটোক x1 y1 কনসিডাৰ কৰিছো এটোক x2 y2 কনসিডাৰ কৰিছো ঠিক এই ধৰণে BC উলিয়াবলৈ যাওঁতে মই এটোক x1 y1 কনসিডাৰ কৰিছো এটোক x2 y2 বুলি ধৰি লৈছো ঠিক এই ধৰণে AC উলিয়াবলৈ যাওঁতে কি কৰিছো এটোক x1 y1 আৰু এটোক x2 y2 বুলি কনসিডাৰ কৰা হৈছে
এই গোটেইখিনি মই জেনেৰেলি বস্তুটো পাতি থকা নাই মই ডাইৰেক্ট বস্তুটো ভ্যালুবিলাক পুট কৰিছো তোমালোকে পৰীক্ষাত কি কৰিবা গোটেই বস্তুটো ফৰ্মটো গোটেইটো পাতিবলৈ চেষ্টা কৰিবা এটা এটো কিমান হ'ব -3 স্কয়াৰ দেন -16 স্কয়াৰ এটো কিমান হ'ব 9 প্লাস 16 কিমান হয় 256 ৰ লগত যদি 9 যোগ কৰা হয় কিমান হ'বগে 265 হল তেতিয়াহলে আমি ইয়াত এটা কন্ডিশন দেখিলো যদি মই AB লগত BC যোগ কৰো তেতিয়াহলে মই AC সমান পাম জানো মই কি কৰিছো AB লগত যদি মই BC যোগ কৰো তেতিয়াহলে ইট ইজ নট ইকুৱেল টু AC তেতিয়াহলে আমি ইয়াৰ পৰা ক'ব পাৰো যে এই বিন্দু কেটা কিহত নাই একেৰেখীয় নহয় these 3 points are not collinear ঠিক আছে ইমানে কোৱেশ্চন নম্বৰ 3 টো ইমানে collinear নহয় no then question number 4 question number 4 ত কৈছে সমদ্বীপ তিনটা বিন্দু দিয়া আছে হে তিনটা বিন্দু কি হয় সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে নহয় আমি উলিয়াব লাগে আইসোসেলেস ট্ৰায়াঙ্গলৰ ভাৰ্টেক্স হয় নে নহয় আমি বস্তুটো প্ৰমাণ কৰি দেখুৱাব লাগে বা আমি চাব লাগে এটা কি হৈছে আইসোসেলেস ট্ৰায়াঙ্গল বা সমদ্বিবাহু ত্ৰিভুজ হ'বৰ কাৰণে কি হ'ব লাগিব যিকোনো দুটা বাহু কি হ'ব লাগিব সমান হ'ব লাগিব এই বাহুটোৰ লগত এই বাহুটো সমান হ'ব লাগিব বা এই বাহুটোৰ লগত এই বাহুটো সমান হ'ব লাগিব বা এনেকুৱা হ'ব পাৰে এই বাহুটোৰ লগত এই বাহুটো সমান হ'ব যেতে কি হয় এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু কি হয় পৰস্পৰ ইটোৰ লগত ইটো কি হয় সমান হয় তেনেস্থলত আমি হেতু ত্ৰিভুজক কি বুলি কওঁ সমদ্বিবাহু ত্ৰিভুজ বুলি কওঁ বা আইসোসেলেস ট্ৰায়াঙ্গল বুলি কোৱা হয় তেতিয়াহলে আমাক ইয়াত তিনটা পইণ্ট দিয়া আছে হে তিনটা পইণ্ট ত্ৰিভুজটো তিনটা পইণ্ট দিয়া আছে শীৰ্ষবিন্দু কেটা দিয়া আছে তেতিয়াহলে আমি চেক কৰিব লাগে যে ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ হয় নে নহয় আইসোসেলেস ট্ৰায়াঙ্গল হয় নে নহয় আমি ইয়াত কি চাব লাগিব যদি দুটা বাহু কি হৈ যায় সমান হয় তেনেস্থলত আমি ক'ব পাৰিম যে ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ হয় যদি সমান নহয় তেতিয়াহলে আমি এটো আইসোসেলেস ট্ৰায়াঙ্গল বুলি নকওঁ না কোৱেশ্চন নম্বৰ 4 suppose মই এটা কোৱেশ্চন নম্বৰ 4 এই ধৰণে লিখিলো এটো এটা A পইণ্ট B C A পইণ্টটো কিমান দিছে 5 minus 2 B পইণ্টটো কিমান দিছে 6 4 আৰু C পইণ্টটো কোঅৰ্ডিনেটটো কিমান দিছে 7 minus 2 হলে প্ৰথমতে তেতিয়াহলে মই কি উলিয়াম AB উলিয়াবলে x1 y1 ললো এটো x2 y2 ললো তেতিয়াহলে কি হ'ব x2 minus x1 then y2 minus minus কি হ'ব প্লাস হ'ব y1 হৈ গল ইয়াৰ পৰা এটো কি হল 1 square then এটো 6 square that will be equal to √37 then BC উলিয়াম BC is equal to কিমান হ'ব x1 y1 x2 y2 তেতিয়াহলে 7 minus 6 whole square plus minus 2 minus 4 square এটো হ'বগে কিমান 1 square plus minus 6 square ইয়াৰ মানটো কিমান হ'ব √37 then AC is equal to কিমান হ'ব √5 minus 7 minus 5 square plus minus 2 minus minus plus square then 2 square plus 0 square that will be equal to 2 হলে তেতিয়াহলে আমি ইয়াত দেখিলো কি হৈছে AB is equal to BC মানে AB বাহুডাল কি হৈছে BC বাহুৰ সমান হৈছে
তেতিয়াহ'লে AB বাহুডাল BC বাহুৰ সমান হয় মানে কি বুজাইছে এই ত্ৰিভুজটোত কি হৈছে এই দুডাল বাহু সমান অৰ্থাৎ AB = BC হৈ যোৱাৰ লগে লগে আমি ক'ব পাৰিম যে ত্ৰিভুজ ABC এটা কি হয় সমদ্বিবাহু ত্ৰিভুজ হয় বা আইসোসেলেস ট্ৰায়াঙ্গল হয় এটো ইয়েস এটো এটা সমদ্বিবাহু ত্ৰিভুজ গঠন কৰিব নেক্সট কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 টোত কৈছে এটা শ্ৰেণী কোঠাত চাৰিজন বন্ধুৰ এটা চিত্ৰ দিয়া আছে এই ধৰণে বহি আছে ঠিক আছে A B C তেনেকুৱা এটা পজিশনত দিয়া আছে এই পজিশনটোত বহি আছে তেতিয়া হলে দুগৰাকী ছোৱালী আছে এগৰাকী হৈছে চম্পা আৰু এগৰাকী হৈছে সামেলি চম্পাই সামেলিক খুদিলে A B C এটা বৰ্গ বুলি তুমি ভাবা নাই তেনেকে বুলি খুদিলে এটো বৰ্গ হ'বনে নহয় আমি কি কৰিব লাগে যেটো চতুৰ্ভুজ হ'ব গঠন কৰিলে এটো বৰ্গ হয় নে নহয় আমি কি কৰিব লাগে চেক কৰিব লাগে এতিয়া কি কৰিম এনেকে পইণ্ট বিলাক দিয়া আছে A B C D A B C and D ঠিক আছে এটা কি হ'ব আমি ইয়াৰ কোঅৰ্ডিনেট গিটা উলিয়াই ল'ব লাগিব তোমালোকে কিতাপত চালে প্ৰশ্ন গিটা গম পাই যাবা A পইণ্ট টু কি হ'ব A পইণ্ট টু হ'ব 3 4 ইয়াৰ কোঅৰ্ডিনেট কি হ'ব 3,4 দেন B পইণ্ট টু কি হ'ব 6 7 C পইণ্ট টু কি হ'ব 9 4 then D point to ki hobo 6 1 ঠিক আছে এতিয়া হলে A2 এটা কি hobo স্কয়াৰ হয় নে নহয় আমি কি কৰিব লাগে চেক কৰিব লাগে ABCD এটা স্কয়াৰ হয় নে নহয় আমি কি কৰিব লাগে চেক কৰি চাব লাগে এটা স্কয়াৰ হ'বলৈ হলে কি হয় এটা স্কয়াৰ প্ৰপাৰ্টি কি আছিল ধৰ্মবিলাক কি আছিল যে গুটেই গিটা বাহু কি হ'ব লাগিব সমান হ'ব লাগিব আৰু লগতে কি হ'ব লাগিব ইহতৰ যিগিডাল কৰ্ণ আছে ডায়াগোনাল আছে হে ডায়াগোনাল গিডাল কি হ'ব লাগিব সমান হ'ব লাগিব all sides are equal and diagonals are also equal then we can say that structure is a square ঠিক আছে এতিয়া আমি কি কৰিম প্ৰথমতে AB উলিয়াম BC এ বাহু গিডালৰ মান উলিয়াই লম তাৰ পৰা আমি কৰ্ণ গিডালৰ মান উলিয়াম মানে ডায়াগোনাল গিডালৰ মানো উলিয়াম এতিয়া হলে প্ৰথমতে আহিলে AB উলিয়াবলৈ যাওঁতে কি হ'ব এটুক x1 y1 এটুক x2 y2 তেতিয়া হলে এটু কিমান হ'ব 6 minus 3 whole square plus 7 minus 4 whole square এটু কিমান হ'ব 3 square plus 3 square এটু কিমান হ'ব 9 plus 9 that is √18 হৈ গল ঠিক এদৰে BC উলিয়াম BC উলিয়ালে কি হ'ব x1 y1 x2 y2 9 minus 6 whole square then 4 minus 7 whole square এটু কি হ'ব 3 square plus minus 3 square then it will be also equal to √18 then CD উলিয়াম CD কি হ'ব 6 minus 9 whole square plus 4 minus 1 whole square এটা হলে কি হ'ব minus 3 square then 3 square এটু হ'ব কিমান √18 similarly AD is equal to কিমান হ'ব 3 minus 6 whole square plus 4 minus 1 whole square এটু কি হ'ব √18 হ'ব তেতিয়াহলে আমি ইয়াত দেখিছো যে গুটেই গিডাল সাইড কি হৈছে সমান হৈছে এতিয়া আমি কি কৰিব লাগে
এই যিকেইডাল কৰ্ণ আছে AC আৰু BD এই কৰ্ণ দুডাল সমান হয়নে নহয় আমি চাম তেতিয়াহ'লে আমি প্ৰথমতে উলিয়াম AC এটো x1 y1 ললো এটো x2 y2 ললো তেতিয়াহ'লে কি হ'ব এটো 9 minus 3 whole square plus 4 minus 4 whole square that will be equal to 6 square that is 6 ঠিক হেদৰে BD is equal to root over x1 y1 ললো x2 y2 ললো 6 minus 6 whole square then 1 minus 7 whole square is equal to 0 plus minus 6 square that will be also equal to 6 বলে তেতিয়ালা আমি ইয়াত দেখিলো কি কৰ্ণ গিটালু কি হৈছে ডায়াগোনাল গিটালু কি হৈছে সমান হৈছে তেতিয়ালা আমি ক'ব পাৰো যে এটো এটা স্কয়াৰ হয় ইট ইজ এ স্কয়াৰ so ABCD is a square ABCD এটা কি হয় বৰ্গ হয় আৰু এটো কোন হ'ব এটো কোনে শুদ্ধকে কৈছিলে এই কথাটো কোনে শুদ্ধকে কৈছিলে চম্পা so we can say that Sompa is correct Sompa কি হৈছিলে শুদ্ধ আছিল next question number 6 question number 6 টুত কৈছে কি হৈছে আমাক কিছুমান পইণ্ট দিয়া আছে চাৰিটা পইণ্ট দিছে এটা চতুৰ্ভুজ গঠন হ'ব এই চতুৰ্ভুজটো কি হয় তোমাৰ স্কয়াৰ হ'ব নে ৰেক্টেঙ্গল হ'ব নে কিবা প্যাৰালেলোগ্ৰাম হ'ব নে তেনেকুৱা ধৰণৰ মানে যে বৰ্গ হ'ব নে আয়তক্ষেত্ৰ হ'ব নে সমান্তৰিক হ'ব আমি কি কৰিব লাগে এই পইণ্ট বিলাকৰ পৰা আমি ডিসটেন্স সূত্ৰটো প্ৰয়োগ কৰিবলৈ আমি তাৰ মানটো নিৰ্ণয় কৰিব লাগে এটা স্কয়াৰ হ'বৰ কাৰণে কন্ডিশনটো কি স্কয়াৰ হ'বৰ কাৰণে কি হ'ব লাগিব অল সাইডস ইকুৱেল হ'ব লাগিব আৰু কি হ'ব লাগিব ডায়াগোনাল কি হ'ব লাগিব সমান হ'ব লাগিব কৰ্ণগিডাল সমান হ'ব লাগিব সমান্তৰিক হ'বৰ কাৰণে কি হ'ব লাগিব অপোজিট সাইডস আৰ ইকুৱেল বিপৰীত বাহু কি হ'ব লাগিব সমান হ'ব লাগিব বা কি হ'ব লাগিব ডায়াগোনাল সমান হ'ব নালাগিব ঠিক আছে ডায়াগোনাল বুলা কি হ'ব লাগিব সমান হ'ব নালাগিব তেতিয়া আমি কি বুলি কম প্যাৰালেলোগ্ৰাম বুলি আমি ক'ব পাৰিম তেতিয়ালে আমি ইয়াত চেক কৰোচোন প্ৰথমটো 1 6 or 1 2 6 or 1 এটোলা এটা এনেকুৱা ধৰণৰ এটা কি আছে চতুৰ্ভুজ আছে সাপোজ মই পইণ্ট ABCD বুলি কলো এটালা প্ৰথম পইণ্টটো কি বুলি কৈছে -1 -2 then second point B1 0 then -1 2 তো 4 নম্বৰ পইণ্টটো কৈছে -3 0 তেতিয়াহ'লে আমি ইয়াৰ পৰা কি উলিয়াব লাগিব AB BC CD আৰু AD লগতে আমি কি উলিয়াব লাগিব AC আৰু BD আমি উলিয়াব লাগিব তেতিয়াহ'লে প্ৰথমতে উলিয়াই চাও AB এটুক x1 y1 ধৰা এটুক x2 y2 ধৰা তেতিয়াহ'লে কি হ'ব এটো 1 - 7 से प्लस 0 - 7 से प्लस 2 होल स्क्वायर एटो होबके किमान 2 स्क्वायर प्लस 2 स्क्वायर एटो कि होबो 4 + 4 2√2 होइसे प्रथमটো होइसे 2√2 देन देन আহিলে BC এত কি হ'ব x1 1 x2 y2 তেতিয়াহ'লে কি হ'ব -1 - 1 হোল স্কয়ার 2 - 0 এটো কি হ'ব 2√2 এ হ'ব ঠিক হেদৰে CD কি হ'ব x1 y1 x2 y2 then -3 - 7 से to +1 হোল স্কয়ার 0 - 2 হোল স্কয়ার এটো ক্ষেত্ৰটো কি হ'ব 2√2 এ হ'ব দেন AD is equal to কি হ'ব x1 y1 ধৰা x2 y2 ধৰা এটো কি হ'ব -3 - 7 से +1 হোল স্কয়ার দেন
0 minus 7 से plus 2 whole square, then it will be also equal to 2 root 2. তেতিয়ালে আমি ইয়াত দেখিলো যে গুটেই গিডাল বাহুৱে কি হৈছে সমান হৈছে এতে কি উলিয়াম আমি কৰ্ণ গিডাল উলিয়াম ডায়াগোনাল গিডাল উলিয়াম AC উলিয়াম আৰু কি উলিয়াম BD উলিয়াম AC উলিয়াবলৈ মই এটোক x1 y1 ধৰিম এটোক x2 y2 ধৰিম তেতিয়ালে এটো কি হ'ব -1 - 7 से plus 1 square plus 2 - 7 से plus 2 whole square is equal to কি হ'ব এটো 0 হৈ গল 2 plus 2 4 square is equal to অকল 4 এটো কি আহিলে তাৰ ভ্যালুটো 4 আহিলে ঠিক এই ধৰণে BD ৰ ক্ষেত্ৰত এটোক x1 y1 এটোক x2 y2 বুলি যদি আমি ধৰো তেতিয়ালে কি হ'ব -3 - 7 plus 7 -1 square 0 - 0 এটো কি হ'ব -4 square that will be also equal to 4 তেতিয়ালে আমি ইয়াত দেখিলো কি all sides are equal AB BC CD and AD লগতে কি হৈছে diagonal AC also equal to BD তেতিয়ালে এই কন্ডিশন দুটাৰ পৰা আমি কি ক'ব পাৰো যে ABCD এটা কি হয় বৰ্গ হয় বা এটা স্কয়াৰ হয় বুলি আমি ক'ব পাৰিম ঠিক এই ধৰণে বাকি দুটা কোৱেশ্চনো একে একিটা তোমালোকে নিজে কৰি চাবা যদি কিবা ডাউট থাকে তেতিয়া মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিবা নেক্সট কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 টো কি কৈছে 2, -5 -2, 9 দুটা বিন্দু দিয়া আছে x অক্ষৰ পৰা কি কৈছে সম দূৰত আছে বুলি কৈছে ঠিক আছে তেতিয়া হলে আমি কি কৰিব লাগে x অক্ষৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক বা কোঅৰ্ডিনেটটো উলিয়াব লাগে পইণ্ট গিটা এনেকুৱা ধৰণৰ এটা পইণ্ট দিছে সাপোজ মই এটো p বুলি কনসিডাৰ কৰিলো এটো কৈছে 2 -5 আৰু এটা পইণ্ট কৈছে এটো q বুলি কলো এটো পইণ্ট এটো কোঅৰ্ডিনেটটো কৈছে কিমান -2 9 ঠিক আছে এই দুটা পইণ্ট কি হয় x অক্ষৰ ওপৰত থকা এটা বিন্দু আছে যেটো বিন্দুৰ পৰা কি হয় সমদূৰৱৰ্তী বুলি কৈছে আমি এটা কথা জানিব লাগিব যে x অক্ষৰ ওপৰত সাপোজ এটা বিন্দু ধৰিলো মই r বিন্দু ঠিক আছে x অক্ষৰ ওপৰত থাকিবলৈ হলে কি হ'ব লাগিব তাৰ অকল কি হ'ব x ৰ স্থানাংকটো থাকিব কিন্তু y স্থানাংকটো কি হ'ব 0 হ'ব এই কথাটো মন জানিব লাগিব আমি যদি এডাল কি হয় x অক্ষ হয় x অক্ষৰ ওপৰত যদি মই যিকোনো এটা বিন্দু লওঁ তেতিয়ালে কি হ'ব সদায় তাৰ x ৰ ভ্যালুটো থাকিব x ৰ স্থানাংকটো থাকিব কিন্তু y স্থানাংকটো কি হ'ব 0 হ'ব ঠিক এই ধৰণে y অক্ষৰ ওপৰত যদি থকা হয় এটা বিন্দু লওঁ তেতিয়ালে কি হ'ব তাৰ x ৰ স্থানাংকটো সদায় 0 হ'ব তাত অকল কি হ'ব y স্থানাংকটোহে থাকিব এই কথাটো মনত ৰাখিবা ঠিক আছে তেতিয়ালে কৈছে কি p পৰা r লৈ যেটো দূৰত্ব ঠিক হেদৰে q পৰা r লৈ দূৰত্বটো কি হয় সমান হয় হলে এটো কোৱেশ্চন নম্বৰ 7 তেতিয়ালে এটো সলভ কৰিবলৈ যাওঁতে কি কৈছে আমাক according to question আমাক কি কৈছে যে PR is equal to QR তেতিয়ালে আমি প্ৰথমতে PR উলিয়াম এটোৰ পৰা PR টো কি হ'ব এটোক মই x1 y1 ধৰিম এটোক x2 y2 বুলি ধৰিম তেতিয়ালে কি হ'ব তো x - 2 whole square plus 0 - 7 से plus 5 whole square হল ঠিক হেদৰে এটোক মই x1 y1 বুলি ধৰিম এটোক x2 y2 বুলি ধৰিম ঠিক হেদৰে এটো কি হ'ব x - 7 से plus 2 whole square then 0 - 9 square তেতিয়া ইয়াৰ পৰা কি হ'ব x square minus 4x plus 4 plus 25 similarly ito side ki hobo root over x square plus 4x plus 4 plus 81
তেতিয়াহ'লে কি হ'বগে ইয়াৰ পৰা মই কি কৰিম both সাইডত কি কৰিম স্কয়াৰ কৰি দিম both সাইডত যদি স্কয়াৰ কৰি দিয়া হয় এটো কি হ'ব x square minus 4x plus 4 plus 25 is equal to x square plus 4x plus 4 plus 81 তেতিয়াহ'লে কি হ'ব a2 4 cancel যাব x square cancel যাব এটা কি কৰিম minus 4x আছে মই কি কৰিম এফালৰ 4x টো আনিলে কি হ'ব এটো minus 4x এ হ'ব ঠিক হেদৰে এটো কি আছে 81 আছে 25 টো মই ইফালে উঠাই দিলে minus 25 হ'ব তেলে এটো কিমান হ'ব minus 8x ঠিক এই ধৰণে 81 ৰ পৰা যদি 25 যায় তেতিয়াহ'লে এটো কি হ'ব 56 এটা কি কৰিম x is equal to কি হ'ব 56 divided by minus 8 that will be equal to minus 7 তেতিয়াহ'লে আমি ইয়াৰ পৰা ক'ব পাৰিম ইয়াৰ পৰা আমি কি বুলি ক'ব পাৰিম ইয়াৰ পৰা আমি ক'ব পাৰিম যে কি r ৰ যেটো কোঅৰ্ডিনেট হেটো কি হ'ব -7 0 মানে হ'ব ঠিক আছে ঠিক আছে এই বস্তুটো মই তলৰ অংশটো ইয়াত লিখি দিছো এটো কি হ'ব -8x is equal to 56 so এটো কি হ'বগে x is equal to -7 হ'ব তেতিয়ালে এটো হ'ল -7 0 এটো হৈ গ'ল x অক্ষৰ ওপৰত থকা যেটো r বিন্দু লৈছিলো সেই বিন্দুটো স্থানাংক কোঅৰ্ডিনেট কোৱেশ্চন নম্বৰ 8 এনেকুৱা ধৰণে কৈছে যে দুটা বিন্দু আছে p আৰু q যাৰ মাজৰ ডিসটেন্সটোকে pq মানটো কিমান কৈছে 10 ইউনিট বুলি কৈছে তাত আমি q যেটো y স্থানাংক দিয়া আছে তাৰ ভ্যালুটো উলিয়াব লাগে কোৱেশ্চন নম্বৰ 8 এটো এটা p পইণ্ট এটো এটা হৈছে q পইণ্ট p ৰ যেটো কোঅৰ্ডিনেট দিছে এটো কিমান দিছে 2 - 3 দিছে দেন q কোঅৰ্ডিনেটটো কিমান দিছে 10, y তেতিয়া হলে pq মাজৰ যেটো ডিসটেন্স pq ৰ ভ্যালুটো কিমান কৈছে 10 ইউনিট বুলি কৈছে তেতিয়া হলে আমি কি উলিয়াব লাগে এই y কোঅৰ্ডিনেটটো উলিয়াব লাগে q পইণ্টৰ y কোঅৰ্ডিনেটটো উলিয়াব লাগে কোৱেশ্চনটোৰ মতে কৈছে কি pq = 10 ইউনিট তেতিয়া হলে দূৰত্ব সূত্ৰৰ মতে কি হয় এটুক যদি মই x1 y1 ধৰো এটুক যদি x2 y2 ধৰো তেতিয়া হলে কি হ'ব 10 - 2 whole square plus y plus 3 whole square is equal to 10 তাহলে এটো কিমান হ'বগে √8 হ'ব 8 ক স্কয়াৰ কৰিলে 64 এটো হ'ব y square plus 6y plus 9 is equal to 10 এটা কি হৈছে 64 লগত যদি 9 যোগ কৰা হয় তেতিয়াহলে কিমান হ'ব y square plus 6y plus এটো কি হ'ব 73 is equal to 10 এটা কি কৰিম মই both সাইডত কি কৰিম স্কয়াৰ কৰি দিম স্কয়াৰ কৰি দিলে কি হ'ব y square plus 6y plus 73 is equal to 100 হলে এটা কি কৰিম 100 টো যদি মই ইফালে আনো y square plus 6y plus 73 minus 100 is equal to 0 এটোক আৰু সিম্পলিফাই কৰিম y square plus 6y minus 27 is equal to 0 এটা 20 এটো ফ্যাক্টৰাইজ কৰিম এটো এটা কোয়াড্ৰেটিক ইকুৱেচন আমি কি কৰিব পাৰিম ফ্যাক্টৰাইজ কৰিব পাৰিম উৎপাদকত বিশ্লেষণ কৰিম তেতিয়াহলে কি হ'ব 27 টোৰ ফ্যাক্টৰ কি হ'ব পাৰে 3 * 9 হ'ব পাৰে হয় নাই আৰু 9 পৰা যদি মই 3 বিয়োগ কৰো তেতিয়াহলে মই কি লাভ কৰিম ইয়াৰ মিড টাৰ্ম কি আছে 6 তেতিয়াহলে 6 টো মই পাম তেতিয়াহলে ইয়াৰ পৰা কি হ'ব y square is equal plus 9 minus 3y minus 27 is equal to 0 then etor para hobo y square plus 9y minus 3y minus 27 is equal to 0 etale yar para hobo ki y plus 9 minus 3 y plus 9 is equal to 0 tete hala yat y value mo duta pam y is equal to 3 pam or minus 9 pam ঠিক আছে y value mo ki pam দুটা পাম এটা পাম
3 আৰু এটা পাম 9 তেতিয়াহ'লে কি হ'ব কিউ কোঅৰ্ডিনেটটো কি হ'ব কিউ যেটো পইণ্ট আছে তাৰ কোঅৰ্ডিনেটটো হ'ব কি 10, 3 বা কি হ'ব পাৰে 10, -9 হ'ব পাৰে ইমানে নেক্সট কোৱেশ্চন নম্বৰ 9 Next question number 9 যদি কিউ 01 বিন্দুটো 5, -3 r x, 6 ৰ সমদূৰৱৰ্তী তেন্তে x ৰ মান উলিওৱা ঠিক আছে ইয়াত কি হৈছে দুটা বিন্দু দিয়া আছে p আৰু r দিয়া আছে হেতু কি হয় p r কি হয় এটা নিৰ্দিষ্ট বিন্দু q ৰ পৰা কি হৈছে সমান দূৰত্বত আছে ইকুৱেল ডিসটেন্স ফ্ৰম q ঠিক আছে তেতিয়াহ'লে আমি কি উলিয়াব লাগে r ৰ যেটো x কোঅৰ্ডিনেট আছে সেই x কোঅৰ্ডিনেটটো উলিয়াব লাগে লগতে আমি q r আৰু p r ৰ মান দুটাও উলিয়াব লাগে তাহলে এনেকুৱা ধৰণৰ এটা বিন্দু p এটা বিন্দু r ঠিক আছে এটা বিন্দু ইয়াৰ কোঅৰ্ডিনেটটো কিমান দিছে p কোঅৰ্ডিনেটটো দিছে 5, -3 আনহাতে r ৰ কোঅৰ্ডিনেট কি দিছে x, 6 এটা কি হৈছে q এটা বিন্দু কৈছে q এৰভাত এটা q বিন্দু আছে q বিন্দুটো যাৰ কোঅৰ্ডিনেট কি 0, 1 প্ৰশ্নমতে কৈছে কি pq আৰু qr pq আৰু qr কি হয় সমান দূৰত অৱস্থিত ইয়াৰ মানটো আৰু ইয়াৰ মানটো কি হয় সমান বুলি কৈছে তেতিয়াহ'লে কি কৈছে pq = qr সমান বুলি কৈছে তেতিয়াহ'লে x ৰ ভ্যালুটো উলিয়াব লাগে তেতিয়াহ'লে আমি ইয়াৰ পৰা কি কৰিম pq ক্ষেত্ৰত কি হ'ব x1 y1 লম x2 y2 লম তেতিয়াহ'লে কি হ'ব 0 - 5 হোল স্কয়াৰ প্লাস 1 - 7 প্লাস 3 হোল স্কয়াৰ q ৰ ক্ষেত্ৰত কি হ'ব 0 - x হোল স্কয়াৰ প্লাস 1 - 6 হোল স্কয়াৰ এটো কি হ'বগে -5 হোল স্কয়াৰ মানে 25 এটো 4 স্কয়াৰ মানে 16 = x স্কয়াৰ প্লাস 25 মই দুইফালে কি কৰিম স্কয়াৰ কৰি দিম স্কয়াৰ কৰিলে কি হ'ব 25 প্লাস 16 থাকিব দেন এফালে কি থাকিব x স্কয়াৰ প্লাস 25 কি হ'ব কেনসেল যাব x স্কয়াৰ = 16 that means x = +-4 x ৰ ভ্যালুটো কি হ'ব এবাৰ প্লাছত আহিব এবাৰ মাইনাছত আহিব তেতিয়াহ'লে আমি r ৰ কোঅৰ্ডিনেটটো কি পাম 4, 6 পাম নতুবা কি পাম -4, 6 পাম তেতিয়াহ'লে আমাক ইয়াত কি কৈছে qr আৰু pr আৰু কি কৈছে pr এই ডিসটেন্স দুটা কি কৈছে উলিয়াবলে কৈছে তেতিয়াহ'লে মই কি কৰিম মই pr টো উলিয়াব লাগে এই ডিসটেন্সটো উলিয়াব লাগে আৰু কি উলিয়াব লাগে qr উলিয়াব লাগে মই প্ৰথমতে r টো কি হ'ব 4, 6 কনসিডাৰ কৰিম r টো যদি 4, 6 কনসিডাৰ কৰো তেতিয়াহ'লে pr ৰ ভ্যালুটো হ'ব x1 y1 x2 y2 তেতিয়াহ'লে এটো হ'ব 4 - 5 হোল স্কয়াৰ প্লাস 6 - 7 প্লাস 3 হোল স্কয়াৰ তেতিয়াহ'লে এটো হ'ব -1 স্কয়াৰ দেন 9 স্কয়াৰ এটো হ'ব √82 ঠিক আছে ঠিক এই ধৰণে qr ৰ ভ্যালুটো কিমান হ'ব x1 y1 ধৰা এটো x2 y2 ধৰা তেতিয়াহ'লে কি হ'ব এটো 4 - 0 হোল স্কয়াৰ দেন 6 - 1 স্কয়াৰ 4 স্কয়াৰ প্লাস 5 স্কয়াৰ দেন 16 plus 25 that will be equal to √41 হৈছে এবাৰ মই কি কৰিম r ৰ ভ্যালুটো মই কি ধৰিম -4 আৰু 6 ধৰিম তেতিয়াহ'লে pr কিমান হ'ব pr will be equal to -4 - 5 স্কয়াৰ plus 6 plus 3 স্কয়াৰ
এটো হৈ গল -9 স্কয়ার -9 স্কয়ার 9 স্কয়ার then 81 plus 81 that will be equal to 162 হব বা এটুক আমি এনেকেও লিখিব পাৰো 9√2 বুলিও লিখিব পাৰো then কিওয়াৰ্ড কি হ'ব -40 whole square plus 6 minus 1 square then -4 square plus 5 square 16 plus 25 that will be also equal to √41 ইমান তেতিয়া হলে পইণ্ট যদি 46 লওঁ তেতিয়া হলে pr ৰ ভ্যালুটো এটো পাওঁ qr ৰ ভ্যালুটো এটো পাওঁ ঠিক এই ধৰণে r ৰ ভ্যালুটো যদি r ৰ কোঅৰ্ডিনেটটো -4 আৰু 6 লোৱা হয় তেতিয়া হলে pr ৰ ভ্যালুটো হৈ গল ইমানটো আৰু qr ৰ ভ্যালুটো হৈ গল ইমানটো হল নেক্সট কোৱেশ্চন নম্বৰ 10 x আৰু y মাজৰ সম্পৰ্ক উলিওৱা যাতে x, y বিন্দুটো 3,6 আৰু -3,4 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী হয় এটা আমি এটা সম্পৰ্ক উলিয়াব লাগে আমাক দুটা বিন্দু দিয়া আছে সাপোজ মই কোৱেশ্চন নম্বৰ 10 এটা বিন্দু ধৰিলো a এটা বিন্দু ধৰিলো b a বিন্দুটোৰ স্থানাংক কি কৈছে 36 বুলি কৈছে আৰু b বিন্দুটোৰ স্থানাংক কি বুলি কৈছে -34 এটা বিন্দু আছে এটো সাপোজ এটোৰ ভ্যালুটো মই নাজানো তো c এটোৰ স্থানাংক কি কৈছে x, y বুলি কৈছে তেতিয়া হলে ইয়াত কৈছে যে a বিন্দুৰ পৰা c লে যেটো দূৰত্ব c পৰা b বিন্দুলৈ দূৰত্বটো সমান that means ac is equal to bc তেতিয়া হলে কি হ'ব ডিসটেন্স ফৰ্মুলাটো যদি আমি ইউজ কৰো তেতিয়া হলে কি হ'ব ac কি হ'ব মইতো x1 y1 আৰু এটো x2 y2 বুলি ধৰিম তেতিয়া হলে x -3 whole square plus y -6 whole square is equal to bc জায়গাত কি হ'ব এটো x1 y1 x2 y2 তেতিয়া হলে কি হ'ব x plus 3 whole square plus y -4 whole square both sides square কৰি দিম both sides square কৰিলে কি হ'ব √over চিনটো আঁতৰি যাব এটো কি থাকিব x -3 whole square plus y -6 whole square is equal to x plus 3 whole square plus y -4 whole square এতিয়া এটো কি হ'ব x - 3 এটো মই কি কৰিম আৰু সিম্পলিফাই কৰিম আৰু সিম্পলিফাই কৰিলে কি হ'ব x square -6x plus 9 plus y square minus 12y plus 36 is equal to x square plus 6x plus 9 plus y square minus 8y plus 16 ঠিক আছে x square cancel যাব y square cancel যাব 9 আৰু 9 cancel যাব হল এতিয়া হলে এফালে কি থাকিলে -6x থাকিলে এটো 6x যদি মই ইয়ালে লৈ আনো -6x হ'ব ঠিক হেদৰ ইয়াত -12y আছে এটো যদি মই লৈ আহো এফালে কি হ'ব +8y হ'ব ঠিক হেদৰ এটো 36 আছে এফালে 16 টো লৈ আনিলে কি হ'ব এটো -16 হ'ব তেতিয়ালে এটো হৈ গল -12x -4y plus 20 is equal to 0 তেতিয়া হলে কি হল মই -3 যদি both side কি কৰো ডিভাইড কৰো তেতিয়া হলে কি হ'ব তো -4 যদি ডিভাইড কৰো তেতিয়া হলে কি হ'ব 3x plus y minus 5 is equal to 0 তেতিয়া হলে আমি ইয়াৰ পৰা দেখিলো যে x y মাজৰ ৰিলেচনটো আমি এই ধৰণে উপস্থাপন কৰিব পাৰো 3x plus y minus 5 is equal to 0 এটো আসলে 7.1 ৰ লাস্ট কোৱেশ্চন
তোমালোকৰ যদি ইয়াত কিবা ডাউট থাকিলে তেতিয়াহ'লে ডাউটবিলাক মোক কি হ'ব কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি তোমালোকে জনাবা আৰু বাকি থাকি যোৱা অংশবিলাক আমি পৰৱৰ্তী ভিডিঅ'ত ডিছকাছ কৰিম ধন্যবাদ